আজি ঘটনাত মুখ্য গুৰুতৰভাৱে আহত হোৱা যিকেইজন ব্যক্তি আছে সেইকেইজন হ'ল SNBC বয়জ হোষ্টেল সত্যানাথ ব্ৰহ্মচৌধুৰী নৱছাত্ৰাবাসৰ 21জন আৱাসী আৰু ঘটনাটোত যিসকল আক্ৰমণকাৰী আছে সেইসকল মুখ্যতঃ হৈছে SRB বয়জ হোষ্টেলৰ শহীদ ৰঞ্জিতপুৰ বৰপূজাৰী ছাত্ৰাবাসৰ কেইগৰাকীমান ছাত্ৰ। বিগত বহু সময় ধৰি এইবাৰ আমি ইলেকশ্যনতো জিকিলোঁ আৰু বৰ্তমান সময়তো আমি ভাৰ্চিটি উইকত লিডিং পজিশ্যন এটাত আছোঁ, মানে জয় হৈ আছোঁ। সেই সম্বন্ধীয় হিংসাত মানে আজি দুজন ছাত্ৰক আমাৰ ৰেলৱে ষ্টেচনৰ ওচৰত আৰু দুজন ছাত্ৰক হোষ্টেল ৰোডত তেওঁলোকে গ্ৰুপত আহি 20জনীয়ামান গ্ৰুপত আহি আক্ৰমণ কৰিছে, পৰিকল্পিতভাৱে আক্ৰমণ কৰিছে। তাৰে দুজন ছাত্ৰ মূৰত ছুৰী আৰু দাৰে ঘঁপিয়াইছে, গুৰুতৰভাৱে আহত হৈছে তেওঁলোক। আৰু এজন 17 বছৰীয়া ষ্টুডেণ্টক HS ফাৰ্ষ্ট ইয়েৰত পঢ়ি থকা 17 বছৰীয়া ষ্টুডেণ্টক ফায়াৰ এক্সটিংগুইচাৰে কোবাইছে। যিসকল ভিক্টিম আছে তেওঁলোকে চিনাক্ত কৰিছে, পৰমজিৎ ডেকা বোলা এজন ছাত্ৰক চিনাক্ত কৰিছে, জিন্তু দাস বোলা এজনক চিনাক্ত কৰিছে, দীপ বড়ো বোলা এজনক চিনাক্ত কৰিছে, গোপক কৃষ্ণ বোলা এজন ছাত্ৰ আছে তেওঁলোকক চিনাক্ত কৰিছে। তেনেধৰণে মোটামুটি 12-13জন চিনাক্ত কৰা ষ্টুডেণ্টৰ নাম ইতিমধ্যে এজাহাৰত দিয়া হৈছে। তেওঁলোক তাৰ মাজৰে কেইজনমান ষ্টুডেণ্ট অলৰেডি পাছ আউট হয়, SRB হোষ্টেলতে থাকি আছে। তাৰপিছতো তেওঁলোকৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। ইয়াৰ ওপৰত আমি ব্যৱস্থা গ্ৰহণ কৰাটো বিচাৰোঁ। কোন কোন আছে, কোনে কোনে পাছ কৰাৰ পিছত? ইতিমধ্যে পৰমজিৎ ডেকা বা জিন্তু দাস এওঁলোক পাছ আউট হৈ গৈছে, ষ্টিল তেওঁলোকে হোষ্টেলত আছে। আৰু এনেধৰণৰ লাজ লগা ঘটনা, ঘৃণনীয় ঘটনা তেওঁলোকে কৰিছে, সেইবাবে আমি দুখিত হৈছোঁ আৰু আমাৰ লাজ লাগিছে আচলতে তেওঁলোকক আমাৰ সতীৰ্থ কটনীয়ান বুলি ক'বলৈ পায়।